বন্ধ কোঠাত যুৱতীৰ মৃতদেহ তৰুণ নগৰৰ পিছত ৰুক্মিণী গাঁৱত যুৱতীৰ মৃতদেহ কিয় নিজকে শেষ কৰি দিলে তিনিচুকীয়াৰ প্ৰতীক্ষা শৰ্মাই কিদৰে মৃত্যু হ'ল গোৱালপাৰাৰ বিপ্লৱী নাথৰ দুটা দিনত গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ দুগৰাকীকৈ যুৱতীৰ মৃতদেহ বৃহস্পতিবাৰৰ দিনটোত তৰুণ নগৰৰ ভাড়াঘৰত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ প্ৰতীক্ষা শৰ্মাৰ মৃতদেহ গুৱাহাটীৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত প্ৰতীক্ষাক চিপ্ল অৱস্থাত উদ্ধাৰ হৈছিল কোঠাৰ ভিতৰত বুধবাৰে নিশা প্ৰায় 11:30 বজাত পৰিয়ালৰ সৈতে শেষবাৰৰ বাবে ফোনত কথা হৈছিল প্ৰতীক্ষাৰ বুধবাৰে গধূলি 7 মান বজাত প্ৰতীক্ষাৰ কোঠালৈ আহিছিল এজন যুৱক নিশা 11 বজাত কোঠাৰ পৰা ওলাই গৈছিল যুৱকজন সমগ্ৰ দৃশ্য বন্দী হৈছিল ঘৰটোত থকা চিচিটিভিত বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল প্ৰতীক্ষাৰ মৃতদেহ শুকুৰবাৰে প্ৰতীক্ষাৰ পৰিয়ালে গীতানগৰ থানাত দাখিল কৰে এজাহাৰত পৰিয়ালে উল্লেখ কৰিছে আশুতোষ কাশ্যপৰ নাম আশুতোষ কাশ্যপ বুধবাৰে নিশা আহিছিল প্ৰতীক্ষাৰ কোঠালৈ দীৰ্ঘদিনৰ পৰা আশুতোষৰে প্ৰতীক্ষাৰ আছিল প্ৰেমৰ সম্পৰ্ক কিন্তু শেহতীয়াকৈ আশুতোষৰ জীৱনলৈ আহিছিল অন্য এগৰাকী যুৱতী তেনেবোৰ কথাতে মানসিকভাৱে ভাগি পৰিছিল প্ৰতীক্ষা এইটোতো মেইনলি এটা হ'ল মেণ্টেল হেৰাছমেণ্ট তাই মানে মানসিক হিচাপে তাই একদম টোটেলি বহুত ডিষ্টাৰ্ব হৈ আছিলে তো সেইটোৱে আমি ভাবোঁ তাইও কেতিয়াবা কয় মা মোৰ মনটো বহুত বেয়া লাগিছে মই বহুত অকলশৰীয়া হৈছোঁ সেই ল'ৰাটোৰ কথা কয় আগতে সেই ল'ৰাটোৰ লগত সম্পৰ্ক আছিলে তাৰপিছত সিও আজিকালি হেৰি নকৰে নাহে তাৰ লগত এনেকুৱা কৰিলে মানে মোক এনেকৈ মাজতে ঠগিলে মেলিলে তাই সেইবোৰ লৈ পেলাই তাই মানে বহুত মেণ্টেলি ডিষ্টাৰ্ব হৈ আছিলে তো আমি ভাবোঁ এই গোটেই ইনচিডেণ্টটোত তাৰ কিবা এটা ৰোল তাতো অবভিয়াছলি আছে সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওঁতে ৰুক্মিণী গাঁৱৰ হাউচ নম্বৰ 8ত উদ্ধাৰ হ'ল গোৱালপাৰাৰ বিপ্লৱী নাথৰ মৃতদেহ ভাড়াঘৰৰ বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ বিপ্লৱীৰ মৃতদেহ এটা কোম্পানীত কৰ্মৰত বিপ্লৱীক 8 জানুৱাৰীত শেষবাৰ দেখিছিল ঘৰৰ গৰাকীয়ে বিপ্লৱীৰ জ্যেষ্ঠ ভগ্নীৰ মতে 3 বছৰ পূৰ্বে বিপ্লৱীক অপহৰণ কৰিছিল হাৰিয়ানাৰ এজন মুছলমান যুৱকে আৰু তেতিয়াই আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বিপ্লৱীক স্থানীয় লোকৰ মতে মুছলমান যুৱকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বিপ্লৱী 2 বছৰ পূৰ্বে গুৱাহাটীলৈ আহিছিল বিপ্লৱী পৰিয়ালৰ সৈতে দেওবাৰৰ পৰা যোগাযোগ হোৱা নাছিল বিপ্লৱীৰ ফোন মাৰিছিলে কি কৰি আছে বুলি মই যেতিয়া বিজি আছিলোঁ চানডেটো কেফে এৰিয়াত বহুত ভিৰ হৈ যায় ন মই ক'লোঁ ঘৰত যাই পেলাই ফোন কৰিম মই ঘৰ গৈ পোৱাতে 10টা বাজিল তাৰপিছত মই আকৌ ফোনেই নামাৰিলোঁ প্ৰশ্ন হৈছে নিজকে শেষ কৰি দিয়াৰ এই প্ৰৱণতা কিয় বৃদ্ধি পাইছে যুৱ প্ৰজন্মৰ মাজত কিয় নিজকে শেষ কৰি দিয়াৰ চৰম সিদ্ধান্ত ল'লে প্ৰতীক্ষা শৰ্মাই কিদৰে মৃত্যু হ'ল বিপ্লৱী নাথৰ আৰক্ষীয়ে সেই ৰহস্য ভেদ কৰিব পাৰিবনে কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত ৰবিউল আলম আৰু বিনয় কলিতাৰ ৰিপৰ্ট NKTV+।